নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ৰীনা ফুকন বাইদেউ আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 15 নম্বৰ পাঠটি আলোচনা কৰিম পাঠটিৰ নাম আছে গোলকীকৰণ আমি আজি পাঠটিৰ 3 নম্বৰ অংশ আলোচনা কৰিম চাওঁচোন আহা পাঠটিত কি আছে পাঠটিত আমি আজি বহনক্ষম উন্নয়ন আৰু গোলকীকৰণৰ বিষয়ে চাম ইয়াত বহনক্ষম উন্নয়ন মানে কি কৈছে প্ৰাকৃতিক সম্পদসমূহ অপব্যৱহাৰে ভৱিষ্যত প্ৰজন্মৰ বাবে উপলব্ধতা হ্ৰাস কৰে অৰ্থাৎ আমি যদি প্ৰাকৃতিক সম্পদ কোনখিনি ভূমি পানী খাৰুৱা তেল হয়নে নহয় এই সম্পদসমূহ যদি আমি ভালদৰে ব্যৱহাৰ নকৰো আমি যধেমধে ব্যৱহাৰ কৰো তেতিয়া কিন্তু কি হ'ব আহা প্ৰজন্মৰে যিসকল আমাৰ ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকে এই প্ৰাকৃতিক সম্পদসমূহ কি কৰিব নাপাব তেওঁলোকে উপভোগ কৰিব নাপাব বুলি কৈছে প্ৰাকৃতিক সম্পদৰ অতিমাত্ৰা ব্যৱহাৰে ইয়াৰ প্ৰাকৃতিক পুনৰ উৎপাদন ক্ষমতাত প্ৰভাৱ পেলায় অৰ্থাৎ আমি যদি প্ৰাকৃতিক সম্পদসমূহ বেছিকৈ ব্যৱহাৰ কৰোঁ তেতিয়া সেই প্ৰাকৃতিক সম্পদসমূহ পুনৰ ব্যৱহাৰ কৰিব পৰা যি ক্ষমতা আছে সেই ক্ষমতা নাইকিয়া হৈ যায় বুলি কৈছে তাৰপিছত কি কৈছে সম্পদসমূহ সঠিক ৰূপত ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ পুনৰ উৎপাদন ক্ষমতা সুৰক্ষিত কৰিব লাগে অৰ্থাৎ এই প্ৰাকৃতিক সম্পদসমূহ আমি সুৰক্ষিতভাৱে আমি কি কৰিব লাগে আৰু সহজভাৱে আমি কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে যাৰ দ্বাৰা আমি কি কৰিব পাৰো এই প্ৰাকৃতিক সম্পদসমূহ ভালদৰে সুৰক্ষিতভাৱে ৰাখিব পাৰো বুলি কৈছে তাৰ পিছত কি কৈছে উৎপাদনকাৰীয়ে সম্পদৰ ব্যৱহাৰ সীমিত আৰু দায়িত্বশীলভাৱে কৰিব লাগে অৰ্থাৎ যিসকলে প্ৰাকৃতিক সম্পদসমূহ কি কৰিব ব্যৱহাৰ কৰিব তাৰমানে কোনে আমিয়ে হয়নে নহয় আমি যেতিয়া প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰিম তেতিয়া কি কৰিব লাগে বুলি কৈছে সীমিত ব্যৱহাৰ আমি কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে আৰু আমি দায়িত্বশীলভাৱে অৰ্থাৎ আমি নিজৰ দায়িত্ব বুজি পাব লাগিব যে এই প্ৰাকৃতিক সম্পদসমূহ যেতিয়া শেষ হৈ যাব তেতিয়া আমি সেই সম্পদসমূহ পুনৰ আমি বিচাৰি নাপাওঁ সেইবাবে আমি দায়িত্বশীলভাৱে এনে প্ৰাকৃতিক সম্পদসমূহ কি কৰিব লাগে ব্যৱহাৰ কৰিব লাগে কৈছে যে তোমালোকে তলত দেখিছানে পানী আমাৰ কি কৈছে পুনৰ ব্যৱহাৰ কৰিছে হয় না বৰষুণৰ পানী আমাৰ কি হৈছে জমা কৰি আকৌ আমি কি কৰিছো তাক পুনৰ ব্যৱহাৰ কৰিব লগিয়া কৰিছো কৈছে তাৰ পিছত চোৱা এয়াতে আমি যে গছ পুলি ৰোপণ কৰিছো তাৰ দ্বাৰা কি হৈছে প্ৰকৃতিৰ ক্ষেত্ৰত যথেষ্টখিনি কি হৈছে বিশুদ্ধ বায়ু প্ৰদান কৰিব হয়নে নহয় তাৰ উপৰি ইয়াত কি কৰিছে চোৱা পানীৰ যোগান কি কৰিছে নদীৰ পৰা কি কৰিছে পানী আনি খেতি পথাৰবোৰত দিছে যাতে তেওঁলোকে সেই যিখিনি শস্য আছে তেওঁলোকে সেই শস্যখিনি ডাঙৰ দীঘল কৰিব পাৰে গৈছে এনেদৰে তাৰ উপৰি আৰু কি আছে চোৱা এটা সোলাৰ সিস্টেম আছে যাতে সোলাৰ সিস্টেমে সূৰ্যৰ পোহৰৰ পৰা আমি কি কৰিব পাৰো আমি বিদ্যুৎ ল'ব পাৰো যাৰ দ্বাৰা কি হয় বিদ্যুৎৰ যি ব্যৱহাৰ আছে হি আমি কমাব পাৰো কৈছে এনেদৰে আমি যদি প্ৰাকৃতিক সম্পদসমূহ পুনৰ ব্যৱহাৰ কৰিব পাৰো তেতিয়া হলে প্ৰাকৃতিক সম্পদসমূহ আমি সংৰক্ষণ কৰিব পাৰিম বুলি কৈছে তাৰ পিছত চোৱা বহনক্ষম উন্নয়ন মানে কি বহনক্ষম উন্নয়ন হৈছে এনে এক প্ৰক্ৰিয়া যাৰ লক্ষ্য হৈছে বৰ্তমান মানুহৰ প্ৰয়োজনবোৰ পূৰণ কৰোঁতে প্ৰজন্মৰ প্ৰয়োজনবোৰেও যাতে সুৰক্ষিত কৰিব পাৰে তাক নিশ্চিত কৰা অৰ্থাৎ বহন কৰিব পৰা যি ক্ষমতা হয় না নহয় বহনক্ষম উন্নয়নে কি কৰে বুলি কৈছে এনে প্ৰক্ৰিয়া হয় যাৰ দ্বাৰা বৰ্তমান আমাৰ যি প্ৰয়োজন আছে সেই প্ৰয়োজনসমূহ পূৰণ কৰাৰ উপৰিও আমি ভৱিষ্যত প্ৰজন্মৰ যিখিনি জনসাধাৰণ আছে বা ভৱিষ্যত প্ৰজন্মৰ যিখিনি মানুহ আছে তেওঁলোকেও যাতে এই ক্ষমতাসমূহ বা এই সম্পদসমূহ ব্যৱহাৰ কৰিব পাৰে তাৰ বাবে আমি লক্ষ্য কৰিব লাগে কৈছে বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে অৰ্থনৈতিক পৰিৱেশগত আৰু সামাজিক উন্নয়নৰ সুষম ব্যৱস্থা কৰা অৰ্থাৎ বহনক্ষম উন্নয়নৰ এটাই লক্ষ্য কি যাতে আমি অৰ্থনৈতিকভাৱে পৰিৱেশগতভাৱে আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰতো আমি সুষমভাৱে অৰ্থাৎ সহজ আৰু সুচলভাৱে ব্যৱহাৰ কৰিব পাৰো যাতে এই ব্যৱহাৰে কোনো সম্পদকে অপব্যৱহাৰ কৰিবৰ সুবিধা নিদিয়ে বুলি কৈছে তাৰ পিছত কি কৈছে চাও তাৰ পিছত আছে বহনক্ষম উন্নয়নৰ লক্ষ্য যাক কি কোৱা হয় SDG সাস্টেইনেবল ডেভেলপমেন্ট
গ'ল অৰ্থাৎ বহনক্ষম উন্নয়নৰ কিছুমান লক্ষ্য আছিলে এই লক্ষ্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম চোৱা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে কোনে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে দেই চাবা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2015 চনত 17টা বহনক্ষম উন্নয়নৰ লক্ষ্য যাক সাস্টেইনেবল ডেভেলপমেন্ট গ'ল বা GDS বুলি কোৱা হয় গ্ৰহণ কৰে অৰ্থাৎ ৰাষ্ট্ৰসংঘ পৰিষদে কি কৰিছিল কৈছে 17টা এনে ধৰণৰ লক্ষ্য তেওঁলোকে গ্ৰহণ কৰিছিল যাৰ দ্বাৰা আমি প্ৰাকৃতিক সম্পদসমূহ সংৰক্ষণ কৰি ৰাখিব পাৰো গৈছে ইয়াৰ জৰিয়তে বিশ্বৰ প্ৰতিজন লোকৰ বাবে এক উন্নত আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হয় কৈছে এই লক্ষ্যবোৰে কি কৰিব আমাৰ এতিয়া বৰ্তমান প্ৰজন্মই যাতে আহি থকা প্ৰজন্মৰ বাবে কিছু প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰি ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখে গৈছে বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ অৰ্জন কৰিবৰ বাবে প্ৰযুক্তি জ্ঞান আৰু সম্পদৰ আদান প্ৰদান প্ৰয়োজন হয় অৰ্থাৎ বহনক্ষম যি লক্ষ্য আছে 17টা লক্ষ্য আছে সেই 17টা লক্ষ্য পাবৰ বাবে আমাক কিহৰ সহায় ল'ব লাগে বুলি কৈছে প্ৰযুক্তি জ্ঞানৰ আৰু সম্পদৰ আদান প্ৰদানৰ কি হয় প্ৰয়োজন হয় বুলি কৈছে আমি প্ৰযুক্তিৰ দ্বাৰা আমি কি ল'ব পাৰো আমি ইনফৰমেশন ল'ব পাৰো হয় নাই জ্ঞানৰ দ্বাৰা আমি কি কৰিব পাৰো আমি দ্ৰব্য সামগ্ৰী বা কোনো বস্তু উদ্ভাৱন কৰিব পাৰো আৰু তাৰ উপৰি সম্পদৰ আদান প্ৰদানে আমি কি কৰো এখন দেশৰ লগত আন এখন দেশৰ যি ব্যৱসায় বাণিজ্য তাক আমি সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰো বুলি কৈছে তাৰ পিছত কি কৈছে চাওহা গোলকীকৰণ আৰু বহনক্ষম উন্নয়ন গোলকীকৰণ ব্যৱস্থাই এই প্ৰয়োজনবোৰ পূৰণ কৰাত প্ৰযুক্তি সম্পদ তথ্যৰ দ্বাৰা সহায় কৰে অৰ্থাৎ গোলকীকৰণে বহনক্ষমৰ যিটো লক্ষ্য আছিল সেই 17টা লক্ষ্যৰ বাবে গোলকীকৰণ অতিকৈ প্ৰয়োজন গৈছে গোলকীকৰণে সেই লক্ষ্যসমূহ প্ৰাপ্ত কৰিবৰ বাবে তেওঁলোকে কোন ফালৰ পৰা কৈছে প্ৰযুক্তি সম্পদ আৰু তথ্যৰ দ্বাৰা তেওঁলোকক সহায় কৰে বুলি কৈছে গোলকীকৰণে উৎসাহিত কৰা ঔদ্যোগিক কাৰ্যকলাপে প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আৰু প্ৰদূষণৰো সৃষ্টি কৰে গৈছে কিন্তু এটা কথা গোলকীকৰণে যদিও বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ উপনীত হ'বৰ বাবে সুবিধা প্ৰদান কৰি দিছিল কিন্তু গোলকীকৰণৰ ফলত কিছুমান অসুবিধাৰ সৃষ্টি হৈছিল কি অসুবিধা গোলকীকৰণৰ কাৰ্যকলাপে কি কৰিলে গৈছে প্ৰাকৃতিক সম্পদৰ অত্যাধিক ব্যৱহাৰ আৰু প্ৰদূষণ সৃষ্টি কৰিছে অৰ্থাৎ প্ৰাকৃতিক সম্পদসমূহ বেছিকৈ ব্যৱহাৰ হৈছে তাৰ উপৰিও প্ৰদূষণ কি বায়ু প্ৰদূষণ শব্দ প্ৰদূষণ হয় নে নহয় পানী প্ৰদূষণ এনে ধৰণৰ এই প্ৰদূষণৰ সৃষ্টি কৰিছে বুলি কৈছে কিহে গোলকীকৰণে কিয় গোলকীকৰণে যেতিয়া বহনক্ষম লক্ষ্যসমূহ উপনীত হ'বৰ বাবে সহায় কৰিছে তেতিয়া তেওঁলোকে কিন্তু উদ্যোগীকৰণৰ ক্ষেত্ৰত আহোঁতে এই সমস্যাসমূহ সৃষ্টি হৈছে বুলি কৈছে তাৰোপৰি উদ্যোগীকৰণৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ প্ৰতি লক্ষ্য কৰি অগ্ৰসৰ হোৱাটো গুৰুত্বপূৰ্ণ অৰ্থাৎ আমি যদি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বা উদ্যোগৰ ক্ষেত্ৰত আমি যদি আগবাঢ়ি যাব বিচাৰিলে কিন্তু আমি বহনক্ষম লক্ষ্যসমূহ কি কৰিব লাগিব আমি মনত ৰাখিব লাগিব যাতে আমি এই প্ৰাকৃতিক সম্পদসমূহ একেদিনাই ব্যৱহাৰ নকৰি ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি কি কৰিব পাৰো আমি ৰাখিব পাৰো এতিয়াতে চোৱাচোন কি কৰিছে গছ পুলি ৰুইছে হয় না আমি এটো ৰিইউজেবল তাৰোপৰি আমাৰ সোলাৰ সিস্টেম আছে আৰু আমাৰ কি আছে ইন্টাৰনেটৰ দ্বাৰা আমাৰ কি কৈছে আমাৰ বিভিন্ন ধৰণৰ তথ্য পাতি আমি সংগ্ৰহ কৰিব পাৰিছো গৈছে এই সকলোবোৰ ব্যৱস্থাই কি কৈছে গোলকীকৰণে আমাৰ দেশৰ অৰ্থনৈতিকৰ পৰা আদি কৰি সাংস্কৃতিক আৰু তাৰোপৰি সামাজিক ৰাজনৈতিক ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে কিন্তু এই ক্ষেত্ৰবোৰত প্ৰভাৱ পেলালেও আমি কিন্তু বহনক্ষম উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলি কৈছে তাৰ পিছত চোৱাচোন গোলকীকৰণৰ প্ৰভাৱ ইয়াত কি কৈছে নতুন প্ৰযুক্তিৰ বিকাশৰ ফলত গোলকীকৰণক শক্তিশালী আৰু ত্বৰান্বিত কৰিছে অৰ্থাৎ নতুন প্ৰযুক্তি যেতিয়া উদ্ভাৱন হৈছে নতুন যিমানেই প্ৰযুক্তি উদ্ভাৱন হৈছে সিমানেই গোলকীকৰণ আৰু আগবাঢ়ি যাব লৈছে বুলি কৈছে মোবাইল ফোন কম্পিউটাৰ ইমেইল আৰু ডিজিটেল সঁজুলিয়ে তৎক্ষণাত যোগাযোগ সক্ষম কৰে অৰ্থাৎ আগৰ নিচিনা
আমাৰ কাগজেৰে কি লিখিব নালাগে কোনো আখৰ লিখি নপঠিয়ালেও হয় আমি মোবাইলৰ জৰিয়তে ইমেইলৰ জৰিয়তে ফেক্সৰ জৰিয়তে ইয়াৰ আমি এটা যদি কিবা ইনফৰমেশ্যন পঠিয়াব লগা হয় বেলেগ এখন দেশলৈ বা বেলেগ এখন ৰাষ্ট্ৰলৈ তেতিয়া কি হয় তেতিয়া আমি এই ইণ্টাৰনেটৰ সেৱাৰ জৰিয়তে আমি 1 ছেকেণ্ডতে কি কৰিব পাৰোঁ ইয়াৰ আমি কোনো এটা ইনফৰমেশ্যন আমি বেলেগ দেশক আমি দিব পাৰোঁ ইয়াৰ দ্বাৰা কি হয় ইয়াৰ দ্বাৰা আমি সহজতে আমি বস্তুৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত যি আমাৰ চুক্তি থাকিব বা যিবোৰ আমি নীতি নিয়ম পালন কৰিম সেই নীতি নিয়মৰ আধাৰত বা বিভিন্ন তোমাৰ বৈদেশিক নীতি নিয়ম গ্ৰহণ কৰাৰ ক্ষেত্ৰতো আমাৰ সুবিধা হয় বুলি কৈছে বৰ্তমান প্ৰযুক্তিবিদ্যাৰ কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্স যাক আমি AI বুলি কওঁ যন্ত্ৰয়ে মানুহৰ দৰে চিন্তা সমস্যা সমাধান আৰু সিদ্ধান্ত লোৱাৰ সুবিধা প্ৰদান কৰে অৰ্থাৎ বৰ্তমান যি প্ৰযুক্তিবিদ্যাৰ যি যুগ চলি আছে সেই যুগত আমি কৃত্ৰিম বুদ্ধিমত্তা যাক আৰ্টিফিচিয়েল ইন্টেলিজেন্স বুলি কোৱা হয় তাৰো সংযোজন হৈছে কৈছে সেই সংযোজনৰ ফলত কি কৈছে মানুহে যেনে ধৰণে চিন্তা কৰে যিবোৰ কাম কৰে তাৰ উপৰি কি কৈছে সমস্যা সমাধানৰ ক্ষেত্ৰত বা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতো তেওঁলোকে নিজে কৰিব পাৰে কোনো মানুহৰ প্ৰয়োজন নোহোৱাকৈ কৃত্ৰিম বুদ্ধিমত্তাই কি কৰিছে বৰ্তমান সময়ত বহুত দিশ আগুৱাই লৈ গৈছে বুলি কৈছে ইয়াৰ পিছত চোৱা ইয়াৰ পিছত আহিলে সাংস্কৃতিক প্ৰভাৱ অৰ্থাৎ গোলকীকৰণে সংস্কৃতিৰ ক্ষেত্ৰত বা সাংস্কৃতিক ক্ষেত্ৰত আমি কি প্ৰভাৱ পৰিছে গোলকীকৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত খাদ্য কাপোৰ ধাৰণা আচৰণ আৰু ৰীতি-নীতিৰ আদান প্ৰদান কৰাটো সুচল কৰে অৰ্থাৎ গোলকীকৰণে কেৱল উদ্যোগিক দিশটো বা পৰ্যটন দিশটোৱে চোৱা নাই কি চাইছে সাংস্কৃতিক দিশটোও চাইছে সাংস্কৃতিক দিশত কি চাইছে যেতিয়া আমি গোলকীকৰণ হ'ব তেতিয়া আমি এখন দেশৰ যি ৰীতি-নীতি সাজ পোছাক আন এখন দেশে দেখিব কেনেকৈ ইন্টাৰনেটৰ জৰিয়তে চাব হয় নে নহয় এনে ধৰণৰ বিভিন্ন চেনেলবোৰৰ দ্বাৰা চাব যেতিয়া চাব তেওঁলোকে দেখিব যে আন এখন দেশত কি ধৰণৰ ৰীতি-নীতি চলিছে কেনেকুৱা ধৰণৰ তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰে হয় নে নহয় এতিয়া সেই কাৰণে কৈছে যে খাদ্য কাপোৰ ধাৰণা আচৰণ ৰীতি-নীতি আদিৰ আদান প্ৰদান কৰাত সুচল হয় এতিয়া আমাৰ গামোচাখন বা আমাৰ মুগাৰ সাজযোৰ আমি বিদেশতো দেখিবলৈ পাওঁ কি কাৰণে কাৰণ তেওঁলোকে জানে যে অসমত মুগাৰ কি আছে পেটেন্ট আছে আৰু অসমত মুগাৰ উৎপাদন হয় আৰু অসমত গামোচা পোৱা যায় সেইবাবে অসমৰ পৰা সেই বস্তুবোৰ তেওঁলোকে লৈ যাব পাৰিছে তাৰোপৰি তেনেদৰে কলাত যি চাউল আছিলে আমাৰ জহা চাউল আছিলে লিচু আছিলে এইবোৰ বস্তু তেওঁলোকে দেখিছে যে এইবোৰ বস্তু আমি অসমত পাওঁ চাহৰ কথা কৈছিলো আমি এই বস্তুবোৰ আমি অসমত পাওঁ তেওঁলোকে তেতিয়া ইয়াৰ পৰা সেই বস্তুবোৰ কি কৰিছিল ইয়াৰ পৰা আমদানি কৰিছিল তেওঁলোকে হয় নে নহয় আৰু আমদানি কৰাৰ ফলত আমাৰ অৰ্থনৈতিক দিশটো আগবাঢ়ি গৈছে তাৰ উপৰিও আমাৰ যিবোৰ চিন্তাধাৰা সেই চিন্তাধাৰাবোৰ তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে কৈছে সাংস্কৃতিক বিনিময়ৰ দ্বাৰা বিভিন্ন সংস্কৃতিৰ শিক্ষণৰ প্ৰসাৰ ঘটে যেনে বিদেশী খাদ্য বিদেশত ভাৰতীয় খাদ্য ভাৰতত পশ্চিমীয়া কাপোৰ ইত্যাদি অৰ্থাৎ সংস্কৃতি বিনিময়ৰ ক্ষেত্ৰত আৰু কিছুমান কি দেখা যায় কিছুমান প্ৰভাৱ দেখা যায় যেনে আমাৰ ভাৰতত বিদেশী খাদ্য যেনে চাওমিন পিজ্জা মমোজ এইবোৰ আমাৰ কি হয় আমাৰ ইয়াৰ অসমৰ নহয় হয় নে নহয় কিন্তু আমাৰ অসমৰ মানুহে ভাল পায় খাওঁ সেইবোৰ আমি ক'ৰ পৰা দেখিছো আমি বাহিৰৰ দেশৰ পৰা বা বাহিৰৰ ৰাজ্যৰ পৰা আমি দেখা পাইছো আৰু তেনেদৰে আমি নিজে কি কৰিছো এইবোৰ বনাই খাবৰ শিকিছো সেইটো গোলকীকৰণৰ এটা প্ৰভাৱে কিন্তু তাৰোপৰি কি কৈছে বিদেশৰ ভাৰতীয় খাদ্য অৰ্থাৎ আমাৰ যি খাদ্য পোৱা যায় যেনে ৰুটি ধৰি লোৱা ভাত এইবোৰ বস্তু বিদেশতো আজিকালি কি হৈছে ব্যৱহাৰ কৰিব লৈছে গৈছে তাৰোপৰি পশ্চিমীয়া কাপোৰ বুলি ক'লে আমি যিবোৰ কাপোৰ আমাৰ ভাৰতীয় সংস্কৃতিৰ ভিতৰত নপৰে তেনে কাপোৰসমূহ কিন্তু আমি আজিকালি পিন্ধিব লৈছো আৰু হেও এটা কি হৈছে গোলকীকৰণৰ এটা প্ৰভাৱ বুলিয়ে ক'ব পৰা যায় কি দেখত সাংস্কৃতিক দিশত ইয়াৰ এটা প্ৰভাৱ হৈছে কৈছে ঠিক তেনেদৰে আমাৰ মেখেলা চাদৰ অসমৰ মেখেলা চাদৰখনো কিন্তু বিদেশতো পিন্ধা দেখা যায় গৈছে হেতু এটা গোলকীকৰণৰ এটা প্ৰভাৱ হৈ গৈছে ভাৰতীয় পৰম্পৰা বিশ্বজুৰি বিয়পি আছে অৰ্থাৎ ভাৰতৰ যি সংস্কৃতিৰ দিশৰ পৰা হওক বা তোমাৰ সাজ পোছাকৰ দিশৰ পৰা হওক বিহুৰ ক্ষেত্ৰতে হওক ঘাগৰাৰ ক্ষেত্ৰতে হওক ঘুমৰ ক্ষেত্ৰতে হওক এইবোৰ আমাৰ ভাৰতীয় যি
কি আছিলে ভাৰতীয় নৃত্য আছিলে বা ভাৰতীয় সাজ-পোছাক আছিলে এইবোৰ কিন্তু বিদেশত কি হোৱা দেখা যায় প্ৰসাৰ হোৱা দেখা যায় বা বিদেশী লোকসকলে এই বস্তুবোৰ লৈ ভাল পায় বুলি কৈছে তাৰোপৰি সোশ্যাল মিডিয়াৰ নতুন ধাৰণা আৰু ট্ৰেন্ড দ্ৰুতভাৱে বিয়পাই দিয়ে অৰ্থাৎ সোশ্যাল মিডিয়া বুলি ক'লে আজিকালি আমাৰ নজনা কোনো নাই হয় নে নহয় সোশ্যাল মিডিয়াত সৰু কথা এটাই 1 সেকেন্ডৰ কাৰণে বা কিছু কম সময়তে গোটেই পৃথিৱীৰ ভিতৰতে কি কৰি দিব পাৰে প্ৰসাৰ ঘটাব পাৰে হয় নে নহয় সৰু এটা ঘটনাই বা সৰু এটা তোমাৰ ইনফৰমেশনে কি কৰিব পাৰে গোটেই পৃথিৱীত বিয়পাই দিব পাৰে কৈছে সেইভাবে কৈছে যে সোশ্যাল মিডিয়ায়ে এটা নতুন ধাৰণা আৰু ট্ৰেন্ড আনি দিছে সেই ট্ৰেন্ডৰ লগত আমাৰ মানুহবোৰ কি হৈছে নিজকে বিলীন কৰি দিছে কৈছে অৰ্থাৎ আমাৰ মানুহে সেই ট্ৰেন্ডসমূহ গ্ৰহণ কৰিছে কৈছে তাৰোপৰি ভাৰতীয় যোগ ধ্যান আধ্যাত্মিক অনুশীলন বিদেশত জনপ্ৰিয় হৈ পৰিছে আজিকালি যোগ ব্যৱস্থাটো অৰ্থাৎ যোগ কৰাটো ব্যায়াম কৰাটো আমাৰ অকল অসমতে নহয় ভাৰততে নহয় বিদেশতো ইয়াৰ বহুতখিনি কি হৈছে প্ৰভাৱ দেখা যায় গৈছে আমাৰ মানুহে এই যোগ বা ব্যায়াম নকৰিলেও কিন্তু বিদেশৰ মানুহে এই বস্তুবোৰ শিকিব লৈছে গৈছে কিন্তু প্ৰথম আমাৰ ভাৰততে হৈছিল হয় নাই এই তোমালোকে ছবি দেখা পাইছনে ইয়াতে দেখিছা নাই যোগ কৰা ছবিটো দেখি সকলোৱে ইন্টাৰনেটৰ জৰিয়তে দেখিছা নাই সোশ্যাল মিডিয়াৰ জৰিয়তে তেওঁলোকে নিজে কি কৰিব বিচাৰিছে এই যোগ ব্যৱস্থাটো বা ব্যায়াম কৰাটো তেওঁলোকে শিকিছে গৈছে অৰ্থাৎ সোশ্যাল মিডিয়াই তোমাক এই যি যোগ বা ব্যায়ামৰ যি ট্ৰেন্ড চলিছে হেতু তেওঁলোকে কি কৰিছে গ্ৰহণ কৰিছে গৈছে তাৰোপৰিও আত্মনিৰ্ভৰশীলতাও কি হৈছে বৃদ্ধি কৰিছে গৈছে তাৰ কি কথা কৈছে আমি চাওঁ আহাচোন গোলকীকৰণে দেশসমূহৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে আত্মনিৰ্ভৰশীলতা মানে এখন দেশে বিশ্বৰ আন দেশবোৰৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হয় ঠিক তেনেদৰে বিশ্বৰ আন দেশসমূহে আমাৰ ভাৰতবৰ্ষৰ ওপৰতো নিৰ্ভৰশীল হ'ব লগা হৈ গৈছে এনেদৰে এখন দেশে আন এখন দেশৰ লগত যেতিয়া নিৰ্ভৰশীল হৈ থাকিব তাকে ক'ব আত্মনিৰ্ভৰশীলতা এতিয়া চোৱা আত্মনিৰ্ভৰশীলতাৰ বাবে এখন দেশৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাই আন দেশত প্ৰভাৱ পেলায় অৰ্থাৎ যেতিয়া আত্মনিৰ্ভৰশীল হ'ব এখন দেশে আন এখন দেশৰ লগত কি হ'ব নিৰ্ভৰশীল হ'ব তেতিয়া কিন্তু অৰ্থনৈতিক দিশতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰা দেখা যায় যদি এখন দেশত কি হয় কিছুমান যুদ্ধৰ ধৰণৰ পৰিস্থিতি উদ্ভৱ হয় তেতিয়া আন দেশসমূহতো ইয়াৰ প্ৰভাৱ পৰা দেখা যায় গৈছে যুদ্ধ অৰ্থনৈতিক সম্পৰ্ক থকা দেশসমূহক প্ৰভাৱিত কৰে মই অলপ আগতে কৈ কৈছিলো যে যেতিয়া যুদ্ধ হয় যুদ্ধ হলে দুখন ৰাষ্ট্ৰৰ মাজত হলে কিন্তু সেই দুখন ৰাষ্ট্ৰৰ লগতে আন বহুত ৰাষ্ট্ৰই ইয়াৰ দ্বাৰা প্ৰভাৱিত হয় বুলি কৈছে কৰ্মসংস্থাপন বা শিক্ষাৰ বাবে বহিৰাজ্যত থকা লোকসকলেও অসুবিধাৰ সন্মুখীন হয় যুদ্ধই দেশৰ বাবে নেতিবাচক প্ৰভাৱ সৃষ্টি কৰে কৈছে অৰ্থাৎ যেতিয়া যুদ্ধ হয় যেহেতু আত্মনিৰ্ভৰশীল এখন দেশে আন এখন দেশৰ লগত নিৰ্ভৰশীল তেতিয়া কি হ'ব কৈছে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বাহিৰৰ ৰাজ্যত আমাৰ ভাৰতৰে হওক বাহিৰৰ ৰাজ্যত যদি ভাৰতৰ মানুহে যদি বাহিৰৰ ৰাজ্যৰ শিক্ষাৰ্থীসকলে পঢ়ি আছে তেতিয়া তেওঁলোকৰ ক্ষেত্ৰত বা ভাৰতীয় লোকসকলে যদি বাহিৰৰ দেশত কৰ্মসংস্থাপন কৰি আছে তেতিয়া তেওঁলোকৰ ক্ষেত্ৰতো বহুত প্ৰভাৱ পৰা দেখা যায় গৈছে সেইভাবে যুদ্ধই কেতিয়াও ভাল এটা কি নিদিয়ে ৰিজাল্ট নিদিয়ে ফলাফল নিদিয়ে আমি যুদ্ধ হলে সদায় নেতিবাচক এটা ৰূপহে দেখিবলৈ পাওঁ সেইভাবে যুদ্ধ হোৱাৰ কাৰণে আমাৰ দেশত যথেষ্টভাৱে অৰ্থনৈতিক ফালৰ পৰা হওক বা সামাজিক ফালৰ পৰা হওক বা ৰাজনৈতিক ফালৰ পৰাই হওক যথেষ্টখিনি প্ৰভাৱ পৰা দেখা যায় গৈছে ইয়াত দেখিছানে যুদ্ধ হোৱাৰ ফালে কি হৈছে চোৱাচোন তোমাৰ এই শিক্ষাৰ্থী হিচাপে তেওঁলোকে বাহিৰলৈ যোৱা যি শিক্ষাৰ্থী আছিলে তেওঁলোকে ঘূৰি আহিব লগা হৈছে তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ নকৰাকৈ ঘূৰি আহিব লগা হৈছে কৰ্মসংস্থাপন থকা যিসকল লোক আছে তেওঁলোকে নিজৰ কাম বা চাকৰি এৰি ভাৰতলৈ পুনৰ ঘূৰি আহিব লগা হৈছে সেইভাবে গোলকীকৰণে যিমান সুবিধা দিছে সিমানে তেওঁলোকে যেতিয়া আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্ৰভাৱ পেলাব তেতিয়া কিন্তু তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো প্ৰভাৱ পৰা দেখা যায় গৈছে এতিয়া চাওঁ চিকিৎসা খণ্ডত গোলকীকৰণে কি প্ৰভাৱ পেলাইছে গোলকীকৰণৰ প্ৰভাৱৰ ফলস্বৰূপে কোভিড নিয়ন্ত্ৰণৰ বাবে কোভিড-19 ভেকচিন প্ৰস্তুত কৰি লোৱা হৈছিল অৰ্থাৎ গোলকীকৰণৰ হোৱাৰ লগে লগে
চিকিৎসা খণ্ডতো কিছুমান প্ৰভাৱ দেখা পোৱা গৈছে আমি বেছি বহুত বছৰ পুৰণালৈ যাবই নালাগে আমি কোভিডৰ সময়ত আমাৰ 19 20 21 এই সময়খিনিত এই সময় চনত এই চনবোৰত আমাৰ কি হৈছিল জানানে আমাৰ কোভিড হোৱাৰ কাৰণে যথেষ্টখিনি কি হৈছিল মানুহ কোভিডত পৰিছিল হয় না কোভিডত সংক্ৰমিত হৈছিল তেতিয়া ভাৰতে কি কৰিছিল কোভিড-19 ভ্যাকচিন উলিয়াইছিল কৈছে আৰু সেই ভ্যাকচিন তেওঁলোকে গোটেই ভাৰতৰ লগতে বহিৰাজ্যতো তেওঁলোকে ৰপ্তানি কৰিছিল দিছিলে কৈছে সেই কথাটোকে কৈছে এটা ভাৰতত প্ৰস্তুত কৰা কোভিড-19ৰ ভ্যাকচিন বিশ্বৰ বিভিন্ন দেশলৈ যোগান ধৰা হৈছিল অৰ্থাৎ ভাৰতে নিজৰ দেশৰ কাৰণে বা নিজৰ জনসাধাৰণৰ কাৰণে কোভিড-19 কি কৰিছিল ভ্যাকচিন উলিয়াইছিল আৰু উলিওৱাৰ লগে লগে ভাৰতে আন ৰাষ্ট্ৰসমূহলৈ এনে ভ্যাকচিনসমূহ কি কৰিছিল ৰপ্তানি কৰিছিল কৈছে তাৰোপৰি গোলকীকৰণে চিকিৎসা ক্ষেত্ৰখনতো যথেষ্ট উপকৃত কৰিছে ইয়াৰ ফলত কি হৈছে ইয়াৰ ফলত আমাৰ ভাৰতখনে আন দেশৰ লগত চিকিৎসা ক্ষেত্ৰতো যথেষ্টখিনি আগবাঢ়ি যাবলৈ সুযোগ লাভ কৰিছে যাৰ ফলত ভাৰতৰ চিকিৎসা খণ্ডও বিশ্বৰ আন ৰাষ্ট্ৰৰ চিকিৎসা খণ্ডৰ লগত সমানে কি মাৰিব পাইছে ফেৰ মাৰিব পাৰিছে কৈছে তাৰ পিছত পৰ্যটন আৰু পৰিৱেশৰ ক্ষেত্ৰত কি কৈছে চাওঁ আহা গোলকীকৰণৰ ফলত বিশ্বৰ পৰ্যটন ক্ষেত্ৰবোৰলৈ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা পৰ্যটনসকল অহা যোৱা কৰা দেখা পোৱা গৈছে অৰ্থাৎ গোলকীকৰণৰ ফলত যেহেতু কি হৈছে কিছুমান বস্তু লাভ কৰিবলৈ সহজ হৈছে যেনে ধৰি লোৱা তুমি ট্ৰেইনৰ টিকেট হওক বাছৰ টিকেট হওক এৰপ্লেনৰ টিকেট হওক হয় না এই টিকটসমূহ কি ক্ৰয় কৰিবৰ কাৰণে সুবিধা হৈছে তেওঁলোকে ইন্টাৰনেটত মাৰি দিলে হৈছে টিকেট ক্ৰয় কৰিব পাৰে বা আমি গোলকীকৰণৰ ফলত আমি বিভিন্ন যন্ত্ৰপাতিৰ দ্বাৰা আমি এৰপ্লেনৰ আৱিষ্কাৰ কৰিব পাৰিছো আমি দ্ৰুতগতিৰ ট্ৰেইনৰ আৱিষ্কাৰ কৰিব পাৰিছো এনে ধৰণৰ ব্যৱস্থা গাড়ীৰ আজিকালি বহুত ধুনীয়া সুবিধা ওলাইছে হয় না বহুত সুবিধা ওলাইছে এনে ধৰণৰ সুবিধাৰ দ্বাৰা আমি কি কৰিছো এখন দেশৰ পৰা আন এখন দেশলৈ আমি যাত্ৰা কৰিব পাৰিছো তাৰ ফলত আমি অকল নিজৰ ভাৰততে নহয় বা নিজৰ দেশখনতে নহয় আমি বিশ্বৰ আন ৰাষ্ট্ৰবোৰতো ভ্ৰমণ কৰিব পৰা সুবিধা লাভ কৰিব পাৰিছো কৈছে পৰ্যটকসকলে ঠাইবোৰ অন্বেষণ কৰে আৰু স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে অৰ্থাৎ পৰ্যটকসকল আহিলৈ সেই স্থানসমূহ পৰ্যবেক্ষণ কৰিব চাব আৰু তাত থকা যিখিনি স্থানীয় লোকসকল আছে তেওঁলোকৰ লগত আলোচনা কৰে বুলি কৈছে অত্যাধিক পৰ্যটনৰ ফলত পৰিৱেশজনিত সমস্যাৰ সৃষ্টি হৈ গৈছে অৰ্থাৎ যদি বেছি পৰ্যটন আহি যায় তেতিয়া কিন্তু কি হ'ব পৰিৱেশ বিনষ্ট হোৱাৰো কিছু সম্ভাৱনা থাকে গৈছে নথকা নহয় হয় না নহয় তাৰোপৰি পৰ্যটকৰ সুবিধাৰ বাবে কম সময়ৰ ভিতৰত আন্তঃগাঁথনিমূলক কাম-কাজসমূহ যেনে অতিথিশালা দলং পথ আদি নিৰ্মাণ কৰা হয় অৰ্থাৎ পৰ্যটকসকল আহিলে আৰু এটা ভাল হয় কি জানানে আৰু এটা ভাল হোৱা কাৰণ কি পৰ্যটকসকল অহাৰ লগে লগে সেই ঠাইডোখৰ বহুত উন্নত হৈ যায় অৰ্থাৎ যদি প্ৰাকৃতিক পৰিৱেশ কিছুমান আছে তাক কিছুমান পৰ্যটনস্থলী বনাবলৈ হলে চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰে যাৰ ফলস্বৰূপে সেই ঠাইখন যথেষ্ট উন্নত হয় কোন ফালৰ পৰা ৰাস্তা পদূলিৰ পৰা বা থকা ঠাইৰ পৰা বা তোমালোকৰ দলঙৰ ক্ষেত্ৰত পথৰ ক্ষেত্ৰত কি হৈছে কৈছে যথেষ্টখিনি আগবাঢ়িব পাৰিছে গৈছে সেইবাবে ৰাস্তা পদূলিবোৰ ভাল হৈছে বুলি কৈছে হয় নে নহয় তাৰোপৰি গোলকীকৰণে সমগ্ৰ বিশ্বৰ সমাজ অৰ্থনীতি ৰাজনীতি সংস্কৃতি পৰিৱেশ আদি সকলো দিশতে প্ৰভাৱিত কৰে অৰ্থাৎ গোলকীকৰণে অকল বা কেৱল ঔদ্যোগিক দিশটোৱে চোৱা নাই গৈছে মই অলপ আগতে আলোচনা কৰি আছিলে গোলকীকৰণে সাংস্কৃতিক দিশটোও চাইছে যেনেদৰে ধৰি লোৱা অসমত পিন্ধা সাজযোৰ কি মেখেলা চাদৰ বা গামোচাখন আমি বিদেশতো বিচাৰি পাইছো বা আমি বাহিৰৰ ৰাজ্যত হোৱা আমি অসমৰ বাহিৰৰ ৰাজ্যৰ কথাই গলো আমি ভাৰতৰ ভিতৰত বিভিন্ন ৰাজ্যৰ কথাই গলো এই ৰাজ্যবোৰতো যিবোৰ তোমাৰ তেওঁলোকৰ প্ৰসিদ্ধ বা তেওঁলোকৰ যি স্থানীয় বা জনপ্ৰিয় নৃত্য আছে বা সাজপাৰ আছে সেই আমি কি হৈছো আমি অসমত আমি ব্যৱহাৰ কৰিব লৈছো অৰ্থাৎ গোলকীকৰণে অকল বাহিৰৰ দেশবোৰৰ লগতো নহয় আমাৰ দেশবোৰৰ ৰাজ্যবোৰৰ ভিতৰতো কি কৰিছে এই যে সংস্কৃতিৰ কিছুমান প্ৰভাৱ সেই প্ৰভাৱৰ পৰা দেখা গৈছে তাৰোপৰি পৰিৱেশ ফালৰ পৰাও ৰাজনীতিৰ ফালৰ পৰাও কি কৈছে গোলকীকৰণে যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায় কৈছে আহাচোন চাওঁ আমি পাঠ্যৰ পৰা কি মূল্যায়ন পাম প্ৰথম মূল্যায়ন কি কৈছে ৰাষ্ট্ৰসংঘই SDG কেতিয়া গ্ৰহণ কৰিছিল কি আছিল SDG মানে কি আছিল
SDG মানে কি আছিলে সাস্টেইনেবল ডেভেলপমেন্ট গোলছ কেতিয়া গ্ৰহণ কৰিছিল ৰাষ্ট্ৰসংঘই মনত আছে নে তোমালোকৰ 10 চনত নে 12 চনত নে 15 চনত নে 2020 চনত 2010 চনতো নহয় 2012 চনতো নহয় 2020 চনতো নহয় 2015 চনত কি কৰিছিল ৰাষ্ট্ৰসংঘই SDG গোলসমূহ কি কৰিছিল লৈছিল কৈছে যাতে ভাৰতৰ বুলিয়ে নহয় পৃথিৱীৰ প্ৰত্যেকখন দেশে কি কৰে নিৰ্দিষ্ট কিছুমান লক্ষ্য মুখাগত ৰাখি প্ৰাকৃতিক সম্পদবোৰ যাতে ভৱিষ্যত প্ৰজন্মৰ বাবেও ৰাখিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল কৈছে তাৰ পিছত চোৱা নতুন প্ৰযুক্তিৰ বিকাশে কি শক্তিশালী কৰি তুলিছে এই যে আমি দেখিলো AI পালো আমি ইন্টেলিজেন্ট আৰ্টিফিশিয়াল ইন্টেলিজেন্ট পালো হয় না কৃত্ৰিম বুদ্ধিমত্তা পালো ইন্টাৰনেট সেৱা পালো সোশ্যাল মিডিয়া পালো এই সকলোবোৰে কি উন্নতি সাধন কৰিছে কৈছে কোনটোক বেছি উন্নতি সাধন কৰাইছে যুদ্ধ কৰাইছে নে গোলকীকৰণক কৰাইছে নে দৰিদ্ৰতাক কৰাইছে নে প্ৰদূষণক কৰাইছে কাক কৰাইছে বাৰু গোলকীকৰণক কৰাইছে হয়নে যুদ্ধকো নহয় দৰিদ্ৰতাকো নহয় প্ৰদূষণকো নহয় অৰ্থাৎ গোলকীকৰণক কি কৰিছে নতুন প্ৰযুক্তি বিকাশে অতি শক্তিশালী কৰি তুলিছে কৈছে এইখিনিতে আমি পাঠটিৰ গোলকীকৰণৰ যি প্ৰভাৱ সংস্কৃতি দিশৰ পৰা হওক বা সামাজিক দিশৰ পৰা হওক বা অৰ্থনৈতিক দিশৰ পৰা হওক আমি চালু তাৰ লগতে আমি বহনক্ষম যি লক্ষ্য আছিল তাৰ ওপৰত উন্নয়ন আছিল তাৰ ওপৰত আমি আলোচনা কৰিলো আমি অহা খণ্ডত আৰু ভালদৰে আলোচনা কৰিম আজিলৈ ইমানে